নৃত্যাচাৰ্য পদ্মশ্ৰী শ্ৰীযুত যতীন গোস্বামী। সত্ৰীয়া নৃত্য সত্ৰীয়া সংস্কৃতিৰ সাধক এইজনা মহীৰূহৰ জন্ম অসমৰ দেৰগাঁও নামৰ ঠাইখনত। শৈশৱৰে পৰা নিজৰ পিতৃ মাতৃৰ অফুৰন্ত উৎসাহ উদ্দীপনাৰ মাজেৰে সত্ৰীয়া আৰু শংকৰী কলা সংস্কৃতিৰ প্ৰতি গোস্বামীদেৱৰ ধাউতি জাগি উঠিছিল। আমাৰ দিনত গোসাঁই বামুণৰ ল'ৰাক ঢোল চুবলৈ নিদিয়ে, ঢোল বজাবলৈ পৰাচি দিব লাগে। কিন্তু মই তাৰ অলপ ব্যতিক্ৰম আছিলোঁ আৰু মোৰ পিতৃও অলপ ব্যতিক্ৰম আছিল। হোৱাৰ কাৰণে কি হৈছিলে, মই কিন্তু ঢোল বজাবলৈ লৈছিলোঁ আৰু মই বিহু নাচি বজাইছিলোঁ খুব ভালকৈ। অসমীয়া সংস্কৃতি বিশেষকৈ মহাপুৰুষীয়া সংস্কৃতিৰ পিতামহস্বৰূপ আৰু পৰৱৰ্তী কালত তেওঁ কমলাবাৰী সত্ৰলৈ আহে আৰু কমলাবাৰী সত্ৰলৈ আহি মণিৰাম মুক্তিয়াৰ, ৰসেশ্বৰ শইকীয়া বৰবায়ন এই দুজনৰ অধীনত তেওঁ সত্ৰীয়া নৃত্যৰ তালিম ল'বলৈ আৰম্ভ কৰে। মহাপুৰুষ শংকৰদেৱে সত্ৰীয়া নৃত্যটোতো আৰু আকাশৰ পৰা ধৰি অনা নাই। আমি ভাবোঁ যে তাত তিনিটা উপাদান গোট খাইছিল। এটা হ'ল শাস্ত্ৰীয় উপাদান, ভাৰতবৰ্ষৰ যিবিলাক নাট্যৰ শাস্ত্ৰ আছে তাৰ উপাদান। দ্বিতীয় হ'ল স্থানীয় উপাদান। স্থানীয় উপাদান হ'বলৈ হ'লে কি হ'ব লাগিব, ইয়াত শংকৰদেৱৰ আগৰ পৰা যিবিলাক প্ৰচলিত যেনে ওজাপালি, দেৱদাসী আৰু বিভিন্ন লোকনৃত্য এইবিলাকৰ সমৰ। আৰু তৃতীয়টো হ'ল মহাপুৰুষ শংকৰদেৱৰ যি নিজস্ব চিন্তা, তেখেতৰ যিটো সৃষ্টিমূলক তেখেতৰ প্ৰতিভা, এই তিনিটা বস্তু গোট খাইহে সত্ৰীয়া নৃত্য নাট্যৰ সৃষ্টি হৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে যতীন গোস্বামীদেৱৰ সম্পৰ্ক গুৰু শিষ্য পিতা পুত্ৰৰ দৰে। বিষ্ণুপ্ৰসাদৰ লগত থাকোঁতে মই বহুবোৰ জনজাতি গাঁৱলৈ গৈছোঁ। মই বহুদিন বড়ো গাঁৱত আছোঁ। কোকৰাঝাৰৰ মদাৰাম ব্ৰহ্ম বুলি এজন অতি পণ্ডিত ব্যক্তি আছিল, মই তেখেতৰ ঘৰতো আছিলোঁ আৰু বড়ো নাচ মই শিকিছিলোঁ। বিষ্ণুৰাভাৰ যিবোৰ নৃত্য সৃষ্টি, সেই নৃত্য সৃষ্টিত তেখেতৰ যিবোৰ গানৰ লগত নাচৰ যিবোৰ সৃষ্টি কৰিছিল, সেইবোৰ কিন্তু তেখেতে প্ৰায়বিলাকেই নাচত অসমৰ লোকনৃত্যৰ ভংগী বা ব্যৱহাৰ কৰিছিল। আৰু মোকো সেইটো কৈছিল যে লোকনৃত্যৰ অসমৰ থলুৱা সম্পদৰে নাচটো সজোৱা। তেখেতৰ যিখন মুক্তি দেউলখনত বহু গান আছে। বিশ্বৰে চন্দ্ৰচূড়ে তাৰ গান, সুৰৰে দেউলৰে তাৰ গান, বা আমি আজি মন্দিৰৰ দুৱাৰ খোলা তাৰ গান, বল 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 কৃষক শক্তি দল তাৰ গান, এই গোটেই গানবোৰৰ কাৰণে এসময়ত নৃত্য মই কৰিছোঁ, তেখেতৰ পৰিচালনাতে মই কৰিছোঁ আৰু মই নিজেও সেইবোৰ তেখেতৰ থাকোঁতেই মই শিকাই পেলাই কৰাইছোঁ। 1962 চনত বিষ্ণুৰাভাই জেললৈ পঠালে। 63 চনত তেখেত মুক্তি পালে উৰিষ্যাৰ বৰহমপুৰ জেলৰ পৰা। তাৰ পাছতে মোৰে তেখেত যে লিখিলে এনেধৰণে, মৰমৰ যতীন, জেলৰ পৰা 17 জুনৰ দিনা খালাচৰ খবৰ পায়েই তোমালোকলৈ এনে সংবাদ দিছিলোঁ। অসম, উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ বিভিন্ন লোকনৃত্যৰ জ্ঞান গৰিমাৰে পুষ্ট গোস্বামীদেৱে সত্ৰীয়া নৃত্যকেই তেখেতৰ জীৱন আৰু কৰ্ম হিচাপে গ্ৰহণ কৰিলে। সত্ৰীয়া নৃত্যত লোকনৃত্যৰ যিখিনি উপাদান, সেইবিলাকৰ ভিতৰত এটা সৰু কথা কৈছোঁ যে সত্ৰীয়া নৃত্যৰ প্ৰথম যিটো ভংগী, সেইটো হ'ল কমলাবাৰী সত্ৰৰ নাচৰ প্ৰথম হ'ল জিন থাক। জিন থাক কৰোঁতে আমি এনেকৈ কৰোঁ, জিন থাক আমি সোঁ ভৰি বাওঁ হাত দিওঁ, বাওঁ ভৰি সোঁ হাত দিওঁ, এনেকৈ আমি কৰোঁ। এই নিয়মটো ক'ৰ? ভাৰতবৰ্ষৰ কোনো শাস্ত্ৰীয় নাচত সোঁ ভৰি বাওঁ হাত দিয়াৰ নিয়ম নাই, বাওঁ ভৰি সোঁ হাত দিয়াৰ নিয়ম নাই, একমাত্ৰ সত্ৰীয়া নাচত আছে। কিন্তু এই কথাটো আছে একমাত্ৰ আমাৰ বড়োসকলৰ লোকনৃত্যত। বড়োসকলৰ লোকনৃত্য যেতিয়া বাগুৰুম্বা আছে, তেতিয়া বাওঁ ভৰি সোঁ হাত, সোঁ ভৰি বাওঁ হাত, বাগুৰুম্বা হাই বাগুৰুম্বা, এই সোঁ ভৰি বাওঁ হাত দি নাচিব, বাগুৰুম্বা হাই বাগুৰুম্বা, এই যে নাচে, এই নাচটোৰ সোঁ ভৰি বাওঁ হাত, বাওঁ ভৰি সোঁ হাত। অসমৰ আৰু কোনো লোকনৃত্যত সেইটো নাই।
কিন্তু সেইটোকে বোধ কৰা মহাপুৰুষ শংকৰদেৱে আনি আমাৰ সোঁভৰি বাওহাত বাওভৰি সোঁহাত কৰিলে। ৰসেশ্বৰ শইকীয়া বৰবায়ন আৰু যতীন গোস্বামীদেৱে মিলি প্ৰাগজ্যোতিকা নাট্য পৰিষদ বুলি এটা অংকীয়া ভাওনাৰ ভ্ৰাম্যমান দল প্ৰথম আৰু শেষবাৰৰ বাবে গঠন কৰিছিল। পিছত নাট ভাওনাৰ ভ্ৰাম্যমান দল হোৱা আমি দেখা নাই। গোটেই অসমৰে সূত্ৰধাৰী দাসত এটা হাত আছে, গাঁৱে ভূঞে সকলোৱে জানে। তাত সেই খিৰ 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 বুলি আগবাঢ়ি যায় বা তাত সেই খিৰ 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 বুলি পাছলি আহে। এইটো আপোনালোকে চাব যে আমাৰ মিচিংসকলৰ বিহু নাচত এইটো কৰে। আৰু বাজনাখনো একেখনে, কাৰণ তাত ঢোলত বজায়, আমাৰ ইয়াত খোলত বজায়। বিহু নাচৰ প্ৰথম চাপৰটো কি বাৰু বলা যেতিয়া ওলাই নাচনি খিত্তাকি গিন ঘিন খিত্তাকি গিগ ঘিন খিত্তাকি গিগ ঘিন বুলি ওলাই আহে। আমাৰ সূত্ৰধাৰী দাসত কি তাত্তাকি ধিন থেই তাত্তাকি একেখনে খিত্তাকি গিগ ঘিন খিত্তাকি গিগ ঘিন তাত্তাকি ধিন থেই তাত্তাকি ধিন থেই একেখনে, খালি খোলত বজায় আৰু ঢোলত বজায়। চাওক, মোৰ পিতৃ হ'লেও মই সদায় দুটা সম্বন্ধ মোৰ লগত, এটা হ'ল গুৰু, এটা হ'ল মোৰ দেউতা। প্ৰথম কথা, দেউতা হিচাপে পিতৃ হিচাপে তেওঁ বন্ধুৰ নিচিনা। গুৰু হিচাপে ক'বলৈ হ'লে তেওঁ কয় যে কম্প্ৰমাইজ কেতিয়াও নকৰিবা। তুমি যদি তোমাৰ পাৰফৰ্মেঞ্চত কম্প্ৰমাইজ কৰা, তুমি যদি তোমাৰ পাৰফৰ্মেঞ্চত তুমি কিছুমান এৰি দিয়া, হৈ যাব চলি যাব মনোভাৱ তোমাৰ থাকে, তেনেহ'লে হৈ যাব চলি যাবই থাকিব। দেউতাৰ নিৰ্দেশতেই মই ওজাপালিও শিকিছিলোঁ। ওজাপালি শিকাৰ ক্ষেত্ৰত দেউতাই মোক প্ৰথমতে ইনষ্ট্ৰাকশ্যন দিছিলে, নিৰ্দেশ দিছিল যে তই সত্ৰীয়াটো তই পাবি, তই ঘৰতে আছে, কিন্তু তই ওজাপালিটো আমাৰ পৰম্পৰাত নাই, তই ওজাপালি শিকে। আৰু দেউতাৰ কথামতে মই ওজাপালি শিকিবলৈ গৈছিলোঁ। তেওঁ এটা কথা কৈছিল যে শ্বৰ্টকাট নিবিচাৰিবা, ন' শ্বৰ্টকাট ইন ইয়ৰ লাইফ। এই নিষ্ঠা আৰু পৰিশ্ৰমটো যতীন গোস্বামীৰ কামত আমি দেখা পাইছোঁ আৰু যাৰ কাৰণে তেওঁ স্বীকৃতিও লাভ কৰিছে। তেখেতে নিজেই ভালকৈ থকাটোত খুব গুৰুত্ব দিয়ে। মই ভালকৈ থাকিব লাগিব, মই ভালকৈ খাব লাগিব, সময়ত খাব লাগিব, সময়ত শুব লাগিব। এই যে 92 বছৰ বয়সতো মানুহজন এক্টিভ হৈ আছে, তাৰ মূল কথাটো হৈছে মানুহজন খুব স্বাৰ্থপৰ। আৰু এই স্বাৰ্থপৰৰ সংজ্ঞাটো তেখেতৰ কাৰণে বেলেগ। তেখেতৰ কথা হৈছে কি, মই ভালকৈ থাকিলেহে মোৰ ল'ৰা ছোৱালী ভালকৈ থাকিব, মই ভালকৈ থাকিলেহে মোৰ ঘৰখন ভালকৈ থাকিব, মই ভালকৈ থাকিলেহে মোৰ সমাজখন ভালকৈ থাকিব, কাৰণ এই সমাজখনক মই কিবা দিব লাগিব। আৰু দেউতাৰ কৰ্মজীৱন আৰু আমাৰ কৰ্মজীৱনৰ, মোৰ ব্যক্তিগত কৰ্মজীৱনৰ মাজত এখন সাকু হৈ থিয় হৈ আছিল মোৰ মা। অৰ্থাৎ দেউতাৰ কামৰ প্ৰতি থকা যিটো পাগলামি বুলিয়ে কওঁ মই, সেই পাগলামিটোৰ কথা আমি জানিছিলোঁ মাৰ মুখেৰেহে। গতিকে মা এখন ডাঙৰ ব্ৰিজ আছিল। দেউতাৰ ডেডিকেশ্যন, দেউতাৰ পৰিশ্ৰম, দেউতাৰ কৰ্মজীৱন আৰু দেউতাৰ কামখিনিক ভাল পাবলৈ শিকাটোৰ ক্ষেত্ৰত মোৰ মাৰ এটা ডাঙৰ ভূমিকা আছিল। এইজনা অতুলনীয় প্ৰতিভাধৰ ব্যক্তিত্বই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাক অনুপ্ৰাণিত কৰি আছে, কৰি থাকিব। আমিও তেখেতলৈ জনাইছোঁ প্ৰণিপাত। হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ কৰোময়ী লক্ষ নমস্কাৰ কৰোময়ী লক্ষ নমস্কাৰ